So guys, যোৱাকালি অসম পুলিচৰ কাট অফ ওলাইছিলে ৰিটেনৰ কাৰণে। ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যন যাৰ যাৰ নাম আহিলে ৰিটেনৰ কাৰণে, ভালকৈ পৰীক্ষা দিবা আৰু তোমাৰ ড্ৰিম জব লোৱা। বাট এইটো ভিডিঅ' বনোৱা মেইন পাৰ্পজটো হ'ল যাৰ নাম নাহিলে আৰু কি কৰিম বুলি ভাবি আছে। হয়তো বহুতৰ মন ডাউনো হৈছে আৰু হ'ব, যিটো ইমান কষ্ট কৰিলে নাম নাহিলে আৰু কাৰোবাৰ লাষ্ট এটেমো আছিলে চাগে, সিহঁতকো বহুত বেয়া লাগিলে চাগে। আৰু এবাৰ কাট অফত এনেকৈ গৈছিলে বহুত হাই, কাৰোবাৰ পইণ্টত নাম নাহিলে, কাৰোবাৰ 1 या 2 নম্বৰত নাম নাহিলে, বেয়াও লাগিলে। যিহেতু তোমালোকৰ নিচিনা ময়ো এটা এক্সপিৰিয়েণ্ট হয় আৰু এক্সপিৰিয়েণ্টে বুজি পায় এনেকুৱা চিটুৱেশ্যনত কি হয়। তথাপিও এতিয়া সেইটো বাদ দি তাতে লাগিও কাম নাই, মুভ অনো কৰিব লাগিব। এনেকৈ ভাবা যে তুমি এটা য়োদ্ধাৰ নিচিনা ফাইটিং কৰিছিলা, যিটো ৰাতিপুৱা হয় সন্ধিয়া হয় দৌৰিব গৈছিলে, ইমান কষ্ট কৰিলা, হয়তো ফল নেপালা। তথাপিও কয় নহয়, যি হয় ভালৰ কাৰণে হয়, সেইটোৱে ভাবা। আৰু এতিয়া তোমালোকে ভাবিছা চাগে মই ইমান কৈ আছোঁ মোৰ কি হ'ল। হয়, মই অসম পুলিচত এপ্লাই কৰা নাছিলোঁ, বাট তোমালোকৰ নিচিনা মোৰো ছেইম কণ্ডিশ্যন হৈছিলে লাষ্ট ইয়েৰ SSC 2024 পইণ্টৰ কাৰণে ফাইনেল মেৰিটত নাম নাহিলে। ময়ো বহুত সপোন চাইছিলোঁ যে এইবাৰ চাকৰি হ'ব বুলি, কিন্তু নাহিলে। আৰু কি কৰিম, যি হ'ল হ'ল। আৰু এতিয়া সেইটোৱে ক'ব বিচাৰিছোঁ, আৰু হাৰ নেমানিবা, যেতিয়ালৈকে এজ আছে ট্ৰাই কৰা। আৰু খালি অসম পুলিচতে নহয়, চেণ্ট্ৰেলতো ট্ৰাই কৰা, যেনেকুৱা SSC GD হ'ল, দিল্লী পুলিচ, আৰু ইয়াৰ ভেকেঞ্চিও আহি আছে। পাৰিলে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়া, অকণ কৰি আৰামকৈ পাই যাবা। আৰু লাষ্টত ক'ব বিচাৰিছোঁ যে যাৰ যাৰ লাষ্ট এটেম্প আছিলে, যেনেকুৱা দাদা বাইদেউকেইটাৰ, এনেকুৱা নেভাবিব যে চাকৰিয়ে মেইন, মানে চাকৰি নেপালে লাইফটো বৰবাদ হৈ যাব নেকি। সেইটো একো নহয়, কি জানো আপোনাৰ কপালত কিবা এটা ভালে লিখা আছে চাগে। চ' গাইজ, সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু বেছি টেনশ্যন নল'ব, ভালকৈ থাকক, নিজৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক। সেইটোৱে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।